আমি এই মুহূৰ্তত যেহেতু অশোক সিংহলৰ সৈতে উপস্থিত আছোঁ আমি তেওঁৰ সৈতে পোনে পোনে কথা পতাৰ চেষ্টা কৰিম আৰু আগন্তুক দিনত কেনেধৰণৰ তেওঁৰ আচলতে আগবাঢ়িব সেই আটাইখিনি কথা আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম মই পুনতে তেওঁৰ ওচৰলৈ গৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া দল চৰকাৰ সবে মিলি ইমান ভাল কাম কৰিছে যে ৰাইজে এবাৰ হিয়া উজাৰি ভোট দিছে ভাৰতীয় জনতা পাৰ্টি 90টা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে তাত 82টা প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ জয় হৈছে 6টা সমষ্টি সংখ্যালঘু অঞ্চলত আছে আৰু হিন্দু অঞ্চলত 84টা সিট আছিলে তাত 82টা সিট জিকিছে শিৱসাগৰ আৰু নৱবছৰত আমি জিকিব পৰা নাই বাকী সব সিটত জিকিছোঁ প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এটা দীৰ্ঘ সময় আপুনি আছিলেই মন্ত্ৰিত্বৰ দায়িত্বত আৰু পুনৰবাৰ আপোনাক মন্ত্ৰী দায়িত্ব দিছে গতিকে এই মুহূৰ্তত আপোনাক প্ৰথম প্ৰতিক্ৰিয়া মই জানিম যে কেনেধৰণে বিগত সময়ত যিসমূহ কাম হয়তো ৰৈ গৈছিল বা বিগত সময়ত কৰিব নোৱাৰা কাম কোনবোৰ কাম আগত লৈ আপুনি অনাগত দিনত আগবাঢ়ি যোৱাৰ এটা পৰিকল্পনা প্ৰথম দিনটোতে কৰিছে কাম বহুত থাকে পৰিকল্পনা বহুত থাকে আৰু প্ৰত্যেকবাৰে 80-85-90% আমি আচিভ কৰোঁ কিছু বাকি থাকি গৈছিল আৰু অহা 5 বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীঘলীয়া এটা পৰিকল্পনা আছে আৰু এই পৰিকল্পনা সাকাৰ কৰিবৰ বাবে যিটো টিম নিৰ্মাণ হৈছে তাত মই অংশীদাৰ হ'বলৈ পাই মই সুখী হৈছোঁ আৰু অহা 5 বছৰ নিষ্ঠাৰে বিনম্ৰতাৰে সততাৰে কাম কৰি যাম মূলতঃ কোনবোৰ কাম আপুনি ভাবে যে যিখিনি কাম আমি পূৰ্বতে কৰিতো আছেই কিন্তু তাৰ বাদেও এনে বহু কাম হয়তো ৰৈ গৈছে যিবোৰ কাম আপুনি অনাগত দিনত হয়তো কৰি যোৱাৰ এটা পৰিকল্পনা কৰিছে তাৰ মূলতঃ কোনবোৰ দিশ আপুনি অধিক গুৰুত্ব প্ৰদান কৰিব আত্মনিৰ্ভৰ অসম নিজৰ ভৰিত থিয় হৈ থকা অসম এক স্বাভিমানী অসম এক বিকশিত অসম এক সুৰক্ষিত অসম এটা অনবৰল চলি থকা যাত্ৰা বহুখিনি কাম যোৱাবাৰ 5 বছৰত হ'ল আৰু 5 বছৰত আমি আৰু তীব্ৰতাৰে কাম কৰি এই 5টা যিটো সপোন এইটো বাস্তৱ কৰিব লাগিব আসন বৃদ্ধি হৈছে সমান্তৰালকৈ এবাৰ যথেষ্ট আপুনি যদি চাই যে পূৰ্বৰ তুলনাত বহুত আসনেই বৃদ্ধি হৈছে বিজেপি অকলেই প্ৰায় 82খন আসন লাভ কৰিছে গতিকে তেনে ক্ষেত্ৰত আশাও যথেষ্ট কিন্তু ৰাইজৰ আছে যি ধৰণে আপোনালোকক ভোট দি তেওঁলোকে আসন বৃদ্ধি কৰিছে ঠিক একেধৰণৰ আশা আকাংক্ষা ৰাইজৰ বা ভোটাৰৰ এইবাৰ বৃদ্ধি পাইছে গতিকে ভোটাৰৰ আশা আকাংক্ষাসমূহ যিসমূহ আপুনি ক'লে যে আত্মনিৰ্ভৰ অসম বা যিসমূহ প্ৰতিশ্ৰুতি আছিল কেৱল প্ৰতিশ্ৰুতি নতুনত্ব আনিবৰ বাবে কিবা নতুনত্ব হয়তো তাত জড়িত কৰিব সব ইমান বহলভাৱেতো এতিয়াই কৈ দিয়া সম্ভৱ নহয় কিন্তু এক বহুত সুন্দৰ ৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে ল'বলৈ গৈ আছে বিশেষকৈ নিয়োগৰ ক্ষেত্ৰত বিশেষকৈ ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ এডুকেশ্যন প্ৰত্যেক ক্ষেত্ৰতে এগ্ৰিকালচাৰ কৃষি পাম এক বহুত ডাঙৰ কল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে আৰু এই কল্পনাবোৰ 5 বছৰত আমি বাস্তৱ কৰি যাম তাৰ বাবে যি কষ্ট কৰিব লাগে আমি কৰিম আৰু এটা কথা মোৰ মনলৈ আহিছে এইবাৰ নিৰ্বাচনত এটা বিষয় অত্যন্ত চৰ্চাত আছিল জেনজিৰ যিটো প্ৰসংগ যদিও যেনিবা বিজেপিৰ অধিকাংশ লোকে বা বিজেপিৰ অধিকাংশ নেতাই কৈছে যে জেনজি শব্দটো অসমত প্ৰযোজ্য আচলতে নহয় কিন্তু তথাপিও মই সুধিছোঁ সেই জেনজিসকলক উদ্দেশ্যি বা নতুন প্ৰজন্মৰ বাবে কিবা নতুন ভাবিছে নে যি ধৰণে আচলতে অনাগত দিনত বিগত দিনত আপোনালোকে কৰি আছিলে ঠিক তেনেধৰণেই যাব নে নতুনত্ব কিবা তাত থাকিব বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে কাৰণ যুৱ প্ৰজন্মৰ বিশেষকৈ এইবাৰ যথেষ্ট দৃষ্টি নিবদ্ধ হৈ আছিল যুৱ প্ৰজন্মৰ ভোটাৰৰ ক্ষেত্ৰত গতিকে কেনেধৰণে ভাবে কাৰণ আপুনি এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই হওক বা জ্যেষ্ঠ এগৰাকী মন্ত্ৰী গতিকে যথেষ্ট পৰিকল্পনা আপোনালোকৰ থাকিব গতিকে যুৱ প্ৰজন্মৰ বাবে কিবা থাকিবনে চাওক সনাতন হিন্দু বৈদিক পৰম্পৰাত জেনজি বুলি কোনো বস্তু নাই কাৰণটো মই আপোনাক বুজাই দি আছোঁ পুত্ৰৰ কাৰণে দেউতাই আদৰ্শ ছোৱালীৰ কাৰণে মাতৃয়ে আদৰ্শ যিটো সমাজত মা আৰু দেউতা আদৰ্শ থাকে তাত জেনজি নাথাকে দেউতাক আদৰ্শ লৈ যেতিয়া আগবাঢ়ে এই সন্তানটো ভাল মানে ফলাফল কৰে জীৱনত মাতৃক যেতিয়া আদৰ্শ হিচাপে লৈ আগবাঢ়ে ছোৱালীটোৱে ভাল মানুহ হ'ব পাৰে আৰু মই ভাবোঁ যে আমিতো সকলোৱে যি কৰি আছোঁ নৱপ্ৰজন্মৰ কাৰণে কৰি আছোঁ আমাৰ পাব লগা কি আছে এতিয়া কিন্তু যি আছে অসমৰ সন্তান অসমৰ মানুহে ভালপোৱা কাম অসমৰ নৱপ্ৰজন্মই বিচৰা ধৰণে কাম আমি কৰি যাম দপ্তৰৰ কথাটোতে আহিছোঁ শেষৰটো প্ৰশ্ন দপ্তৰৰ ক্ষেত্ৰত এতিয়াও দপ্তৰ যিটো বিতৰণ হোৱা নাই গতিকে দপ্তৰৰ কথা আহিব নোৱাৰে পাৰ্টীয়ে 3বাৰ বিধায়ক পাতিলে যোৱা কাৰ্যকালত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী মানে সভাত স্থান দিলে এবাৰ আকৌ স্থান দিলে মোৰ আৰু মই যদি মন্ত্ৰী কোনটো বিভাগ লাগে বুলি কওঁ পাপে চুব মোক এই অহংকাৰ কৰাটো উচিত নহয় মই বিনম্ৰতাৰে দায়িত্বটো স্বীকাৰ কৰিছোঁ আৰু মই ভাবোঁ যে
মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশ দিব ভালকৈ এই কামটো কৰাৰ দায়িত্ব মই পালন কৰিম। এয়া আছিল মন্ত্ৰী অশোক সিংহল। ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিধৰণে ৰাইজে অধিক আশা আকাংক্ষাৰে আপোনালোকক তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ অধিক ভোটেৰে আনিছে, ঠিক একেধৰণে সেই আশা আকাংক্ষা আপোনালোকেও সমান্তৰালকৈ পূৰণ কৰিব বুলি আমি আশাবাদী।